দায়িত্ব লৈ থকা ব্যক্তিসকল আৰু মোৰ বন্ধু আৰু যিসকল মোৰ ভাইটি সতীৰ্থ সকলোকে আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ কৰা মূল উদ্দেশ্যটো হ'ল যে আমি ইমান দিনে জিলা পৰিষদ খেলিম বুলি আমি ৰাইজৰ মাজত গৈ আছিলোঁ, প্ৰচাৰ কৰি আছিলোঁ আৰু শেহতীয়াকৈ আমি চূড়ান্ত সিদ্ধান্ত ল'লোঁ যে এবাৰ জিলা পৰিষদত আমি ৰাইজৰ দলৰ পৰা আমি প্ৰাৰ্থিত্ব আগবঢ়াম আৰু তাৰ বাবে আমি সম্পূৰ্ণৰূপে কাগজ পত্ৰ যিখিনি আমি কৰিব লাগে সেই কামখিনি আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে আজি আমাৰ মনত অলপ সাহস বাঢ়িছে যে আজি আপোনালোকে এনেকৈ আহি আজি আমাক এইকণ সাহস দিছে। গতিকে মই সকলোৰে ওচৰত মই সেৱা জনাই প্ৰণিপাত জনাইছোঁ আৰু সকলোৱে মই আশা কৰোঁ যে আগন্তুক যি আমাৰ সংগ্ৰাম হ'ব বা যি আমাৰ ৰাজনৈতিক যুদ্ধ হ'ব এই যুদ্ধখনত যাতে আপোনালোকে মোক সহযোগিতা আগবঢ়ায় আৰু সঁচা অৰ্থত আজি ইমান দিনে চিচি বগাঁৱৰ কাৰণে আমি যি সংগ্ৰাম কৰি আছিলোঁ গোটেই বৃহত্তৰ সমষ্টিটোৰ কাৰণে যি সংগ্ৰাম কৰি আছিলোঁ অফিচ কাছাৰী হওক সমষ্টিটো অনাৰ ক্ষেত্ৰত হওক গাই নদী মথাউৰিৰ ক্ষেত্ৰত হওক বা আমাৰ বৃহত্তৰ সমষ্টিটোৰ যিসমূহ ৰাস্তা পদূলি আজিও নিৰ্মাণ হোৱা নাই এই ৰাস্তা পদূলিসমূহ নিৰ্মাণৰ কাৰণে যি সংগ্ৰাম কৰি আছোঁ এই সংগ্ৰামখনৰ এজন সৈনিক হিচাপে আজি যি ধৰণে ৰাজনৈতিক মঞ্চখনলৈ আহিছোঁ আৰু ৰাজনৈতিক মঞ্চখনত ৰাইজৰ অফুৰন্ত মৰম শুভেচ্ছা আৰু সমৰ্থন পাইছোঁ। গতিকে ৰাইজক সাক্ষী কৰি ৰাইজকে আমাৰ শক্তি হিচাপে লৈ আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি আগবাঢ়ি যাব খুজিছোঁ আৰু অহা 10 তাৰিখে আপোনালোকে পৰামৰ্শ দিব। মোৰ মনৰ পৰা মই ভাবি আছোঁ যে অহা 10 তাৰিখে আমি চিচি বগা চক্ৰ বিষয়া কাৰ্যালয়তে আমি মনোনয়ন দাখিল কৰিম। গতিকে সকলো আমাৰ সতীৰ্থ মোৰ শুভাকাংক্ষী আত্মীয় বন্ধু বান্ধৱ আৰু সতীৰ্থসকল সকলোকে আমি অনুৰোধ জনাইছোঁ যে অহা 10 তাৰিখে আপোনালোকে মোক সহযোগ কৰক। আমি কেনেকৈ মনোনয়ন দিম এই কথাখিনি আপোনালোকৰ পৰা পৰামৰ্শ দিব। মোৰ মনৰ পৰা মই ভাবিছোঁ যে আমাৰ ঘৰৰ পৰাই আমি নতুন প্ৰজন্ম যুৱকসকলক আৰু আমাৰ সমৰ্থকসকলক লগত লৈ আমি মনোনয়ন দিব পাৰোঁ নেকি এই কথাখিনি আমি ভাবিছোঁ। যদি আমাৰ সতীৰ্থসকলে বা আমাৰ পাৰ্টি আমাৰ লোকসকলে বা মোৰ আত্মীয়সকলে যদি কয় যে আমি ঘৰৰ পৰাই এটা পদযাত্ৰা কৰি আমি 1000-1500 মানুহ লগত লৈ আমি মনোনয়ন দাখিল কৰোঁ তেতিয়াহ'লে বহু মানুহে কৈ আছে যে আমি তোমাৰ লগত যাব খোজোঁ, তেতিয়াহ'লে তেখেতলোকক আমি নিমন্ত্ৰণ জনাব পাৰিম। ইয়াতো দুটা কাৰণ আছে, মানে দুটা বিষয় আছে। আমি আমাৰ যদি সকলো মানুহক লৈ আহোঁ তেতিয়াহ'লে আকৌ বিৰোধীয়ে গৈ সেই মানুহখিনিক মানে আমনি কৰিব নেকি বা মোৰ সাংগঠনিক ভেটিটো তেখেতলোকে গম পাই যাব নেকি এই কথাখিনি মই চিন্তা কৰিছোঁ। গতিকে আপোনালোকৰ পৰামৰ্শ বিচাৰিছোঁ যে আগন্তুক যি মনোনয়ন হ'ব অহা 10 তাৰিখে আৰু অহা সোমবাৰে আমি অহাকালিলৈ আমি মনোনয়ন আমি সংগ্ৰহ কৰিম আৰু 10 তাৰিখে আমি দিয়াৰ কথা চিন্তা কৰিছোঁ।